দিশৰ সূৰ্য উঠানে অসমীয়াই ৰূপহী সোণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত পুনৰ হাতেৰে লখিমী আদৰে শৰৎ নিশাই তৰাৰে সজাই আই ৰেখে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে পাহাৰ ভৈয়াম একেই কৰা ৰামধনুৰে দৰে পাহাৰ ভৈয়াম একেই কৰা ৰামধনুৰে দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে লোহিতৰে মহল পাৰক প্ৰণিপাত কৰোঁ লোহিতৰে মহল পাৰক প্ৰণিপাত কৰোঁ জন্ম ললো ইয়াতে ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে অসমীয়াই ৰূপহী সোণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে অসমীয়াই ৰূপহী সোণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠানে ধন্যবাদ থাকিল এটা হাত চাপৰিৰে আমি তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিস্তীৰ্ণ পাৰৰে এই কাৰ্যসূচী ভূপেন্দাৰ স্মৃতিত মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ তৰফৰ পৰা অসমৰ জনগণৰ আশীষ লৈ আৰম্ভ কৰা হৈছে আৰু অসম চৰকাৰে ইতিমধ্যে বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান জনাইছে গতিকে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ মন্ত্ৰালয়েও এই কাৰ্যসূচী লৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে গতিকে আজি এই অনুষ্ঠানত বহু কষ্ট স্বীকাৰ কৰি অসমৰ নেতাচাৰ্য আমাৰ যতীন গোস্বামী ডাঙৰীয়াৰ লগতে বহু জ্যেষ্ঠ শিল্পী সাহিত্যিকে আৰু ভূপেন্দাৰ পৰিয়ালৰ সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰি যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে মই আমাৰ তৰফৰ পৰা তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে আজি ইমান বেয়া বতৰতো উপস্থিত থাকি অনুষ্ঠানটো শেষলৈকে উপস্থিত থাকিলে আৰু তেখেতসকলে আমাক শুভেচ্ছা দিলে আৰু সকলোৱে এনেধৰণে মিলিত প্ৰচেষ্টাৰে ভূপেন্দাক শ্ৰদ্ধাঞ্জলি জনালে গতিকে ভূপেন্দা অমৰ হওক সকলোৱে সেইটোৱে বিচাৰে গতিকে আগন্তুক দিনত উঠি অহা প্ৰজন্মই এই বিষয়টোৰ ক্ষেত্ৰত দৃঢ়তাৰে তেখেতসকলে আগভাগ ল'ব লাগিব সেইটোৱে মই আহ্বান জনাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত